শিৱসাগৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল অবৈধ শিল বালি আৰু কয়লা সিন্ডিকেটক লৈ সৰব হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি। উজনিত মহাপ্ৰলয়ৰ মূল কাৰণ অবৈধ শিল খনন বুলি অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাৰ। ঔগুৰি জান বাগানৰ দাঁতিত শিলৰ খনন চলোৱাৰ বাবে সৃষ্টি হ'ল জলপ্ৰলয়ৰ। শিল সিন্ডিকেটৰ অন্যতম খলনায়ক হিচাপে সুৰেশ কোঁৱৰ নামৰ এজন লোকৰ বিৰুদ্ধে উঠিছে অভিযোগ। শিল কঢ়িওৱা প্ৰতিখন বাহনৰ পৰা ২৭,০০০ টকা লোৱাৰ অভিযোগ শিল সিন্ডিকেটৰ খলনায়ক সুৰেশ কোঁৱৰৰ বিৰুদ্ধে। অবৈধ কয়লা খনন আৰু সৰবৰাহ বন্ধ কৰিবৰ বাবে সকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। 19 জুলাই তাৰিখে যি মহাপ্ৰলয় আহিছিল, এই মহাপ্ৰলয় দিখৌৱেদিনী পানীটো যিহেতু আহিছিল, সেই মহাপ্ৰলয়ৰ মূল কাৰণটোৱে হ'ল যে শিল খনন। আৰু শিল খননৰ তেওঁ মূল নায়ক আচলতে ময়ূৰ বৰগোহাঁই, নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এই শিল খননৰ লগত সম্পূৰ্ণৰূপে জড়িত। এই জড়িত তেওঁ সেনাপতিজন হ'ল ময়ূৰ বৰগোহাঁই, সেনাপতিজন হ'ল যে সুৰেশ কোঁৱৰ। এইজন সুৰেশ কোঁৱৰ, যিজন সুৰেশ কোঁৱৰৰ নেতৃত্বত ইতিমধ্যে ঔগুৰি জানখন খানি শেষ কৰিলে। নেপালী খুঁটিলৈ যি মহাপ্ৰলয় নামি আহিলে, এওঁলোকৰ কাৰণে নামি আহিলে। ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত দেখিছে দুয়োজন একে। ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত এই শিল খনন হ'ল। এই শিল খননৰ ফলত যিহেতু ১০০ ফুটকৈ খানি পেলালে, যাৰ বাবে ইতিমধ্যে আমাৰ মানুহলৈ হাৰাশাস্তি হৈ গ'ল। আৰু দ্বিতীয় কথাটো হ'ল যে দিখৌ নদীয়েদি যিহেতু পানীটো আহিলে, এই যে পলসটো আহিলে একোকাল এনে এই যে পলসটো যে ইতিমধ্যে আহিলে, এই পলসটো কিয় আহিলে? পলসটো কয়লা খননৰ বাবে আহিলে। কয়লা খননৰ ইতিমধ্যে আপোনালোকে জানে, কয়লা খননৰ আপোনাৰ মূল মানুহকেইটা কোন কোন? মূল মানুহকেইটা আপোনালোকে জানে যে চৰকাৰী ধমেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই, এই দুজন মেইন কাণ্ডাৰী। ইয়াতে তেওঁলোকক আপোনালোকক কৈছোঁ, এওঁলোকে চিণ্ডিকেট, ধমেশ্বৰ কোঁৱৰ আৰু আমাৰ সুশান্ত বৰগোহাঁই, তেওঁলোকে চিণ্ডিকেটৰ পইচা পাবৰ বাবে আচলতে তেওঁলোকে এই অবৈধভাৱে কয়লা খননটো কৰি আছে, যাৰ বাবে আমাৰ মাজলৈ কিন্তু মহাপ্ৰলয় নামি আহিছে। আপোনালোকক কৈছোঁ, নিমনাগৰত ইতিমধ্যে ধমেশ্বৰ কোঁৱৰে প্ৰতিখন গাড়ীৰ পৰা, কয়লাৰ প্ৰতিখন গাড়ীৰ পৰা ১৮,০০০ টকা লয়। আৰু দ্বিতীয়তে হ'ল গেলেকীত আছে বিজেপিৰ শিৱসাগৰ জিলাৰ সম্পাদক পংকজ গগৈ, তেখেতে লয় ১৮,০০০ টকা চিণ্ডিকেট। আৰু দ্বিতীয়তে হ'ল নাগিনীমৰাত যিটো চিণ্ডিকেট চলাই আছে, নাগিনীমৰাৰ চিণ্ডিকেটটো হ'ল সেই শিল খননৰে ময়ূৰ বৰগোহাঁই সোঁহাত সেই সুৰেশ কোঁৱৰ, তেখেতে লয় ২৭,০০০ টকা। প্ৰতিখন গাড়ীত তেওঁলোকে চিণ্ডিকেট লয়। আৰু এই কয়লা খননৰ লগত জড়িত কোন কোন আছে? কয়লা খননৰ জড়িত লগত মানুহকেইটা আমাৰেই আছে। আপোনালোকক যে নামকেইটা মই কৰিছোঁ, কয়লা খননটো সম্পূৰ্ণৰূপে সুশান্ত বৰগোহাঁইৰ নেতৃত্বত হৈ আছে। আৰু বিভিন্ন সময়ত শিৱসাগৰত দেখিছে সুশান্ত বৰগোহাঁই যে এতিয়া নাপাত্তা হৈছে, নাই, মানুহৰ ৰোষত পৰিবলৈ সুশান্ত বৰগোহাঁই ইতিমধ্যে মানুহৰ মাজলৈ আহিব পৰা নাই। সেই সুশান্ত বৰগোহাঁইৰ যিবিলাক সেনাপতি, সেই সেনাপতিসকলৰ মই নাম কৈ দিছোঁ। নিৰ্মল বুলি এজন মানুহ আছে, নিৰামতুল্লাহ খান বুলি এজন মানুহ আছে, সুৰেশ কোঁৱৰ, পৱন ডাগা, তো আবু হুছেইন, দেৱাংশু দাস, দীপক আগৰৱাল, মাতলুক কন্যাক আৰু সত্যজিৎ বুঢ়াগোহাঁই, টনি, তেখেতৰ শ্বৰ্ট নামটো টনি বুলি ক'লে সকলোৱে চিনি পায়। 19 জুলাই তাৰিখে